এরা মোরা কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত কৰি কৰ জুৰ পুনৰূপী পুচিলন্ত রাম নমো নমো কৃষ্ণ কহিয়ক কৃপাময় তুমি বিনে কোনে মূৰ সেদিবে সংশয় কোন সমদম দান সত্য শোচ কাম কোন মহালাভ প্ৰভু যজ্ঞ কাৰনাম কাৰনাম সৌৰ্য কোন গুণে সুমন্দিত কাৰনাম মূৰ্খ কাক বুলয় পণ্ডিত কাক বোলে বন্ধু দিন দুখী কোনো জন কাৰনাম সুৰ কাক বোলে মহাধন আর কোন পন্থ বিপন্থ বুলয় কাক হৰি কোন সুখ দুখ দেব কহি উদ্ধাৰী কোন স্বৰ্গ নৰক কহিও ভগৱন্ত কাক বোলে গৃহ কোনো জন ধনৱন্ত কোনোবা ঈশ্বৰ অনিশ্বৰ কোন প্ৰাণী কহিয়ক আমাতবি চাৰি চক্ৰপাণী প্ৰভুসকল আইসকল শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ভিতৰত এক বিশেষ তাৎপৰ্যপূৰ্ণ অধ্যায় হিচাপে বিবেচিত হয় কৃষ্ণ উদ্ধৱ সংবাদ এইকাৰণে যে য'ত ভগৱান কৃষ্ণই তেওঁৰ প্ৰপন্ন শিষ্য বান্ধৱ সখা পৰম ভক্ত উদ্ধৱ মহন্তৰ প্ৰতি কৃষ্ণ সম্পৰ্ক মানে ভক্তি সম্পৰ্কীয় সকলো তথ্য দাঙি ধৰিছে কলিৰ যুগত যিহেতু হৰিনামকে সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হ'ল হৰে নাম হৰে নামেব কেৱলম কলো নাস্তি নাস্তব্য নাস্তব্য গতিৰ অন্যথা যেহেতু হৰিনামে সৰ্বশ্ৰেষ্ঠ গতিকে কলি যুগত হৰিনামেৰে কেনেকে গতি প্ৰাপ্ত হ'ব সেই সম্পৰ্কীয় মানুহৰ মনত যদি সামান্যতম সন্দেহ উপজে সংশয় উপজে তেতিয়াহ'লে কৃষ্ণ উদ্ধৱ সংবাদে সকলো সংশয় নাশ কৰিছে আৰু সেই সম্পৰ্কে উদ্ধৱে ভগৱান কৃষ্ণক যিসমূহ কথা সুধিছে আৰু তাৰ এক এক উত্তৰ প্ৰভু ভগৱন্তই যথোচিতভাৱে উদ্ধৱৰ প্ৰতি নিবেদন কৰিছে অকল সেয়াই নহয় উদ্ধৱক কোৱাৰ অছিলাৰে আমাৰ নিচিনা মূঢ়মতীসকলৰ প্ৰতি ভগৱানে কৈ থৈ গ'ল দৰাচলতে উদ্ধৱেও নজনা নহয় এইবিলাক কথা উদ্ধৱেও জানে
কিন্তু আমাৰ নিচিনা অজ্ঞানীসকলক বুজাবৰ কাৰণে আমাৰ যাতে বুজাত সহজ হয় সেইকাৰণে উদ্ধৱে আমাৰ হৈ প্ৰতিনিধিত্ব কৰি ভগৱান কৃষ্ণৰ পৰা কথাখিনি জানি লৈছিল সেইকাৰণে কৃষ্ণ উদ্ধৱ সংবাদ অত্যন্ত সুগভীৰ অধ্যায় আৰু কৃষ্ণ উদ্ধৱ সংবাদে যথোচিতভাৱে তত্ত্ব প্ৰদান কৰিছে প্ৰথম কথা হৈছে যে উদ্ধৱে ভগৱান কৃষ্ণৰ লগত বৈকুণ্ঠ পুৰাণৰ সময়ত তেওঁ যাব খুজিলে যে ময়ো যাম কিন্তু ভগৱান কৃষ্ণই এটা বাক্য উদ্ধৱক ক'লে যে তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ লুপ্ত হৈবে জ্ঞান এইটো ভকতিৰ পন্থ আপোনালোকে যিসকলে চকীত বহি আছে আমাৰ চকীত বহি থকা আইসকলক কৈছো চকীত যে বহি আছে আপোনালোকে নিজৰ মাজত কথা নাপাতিব পৰিৱেশটো বিনষ্ট হৈ যায়তো কাৰণ ইয়াতে সকলোৱে ভাগৱত কথা শুনিবৰ কাৰণে এটা অপেক্ষাত বহি আছে গতিকে তাৰ পৰা এটা হুলস্থুল আহি আছে সেইটো নকৰিব কৃষ্ণ কথা শুনিব মন থাকিলে বহি শুনিব লাগে আৰু মই উদ্যোক্তাসকলক এটা কথা ক'ব খুজিছো যে কিছু সময়ৰ কাৰণে এই শব্দ ধ্বনিটো তেওঁ যাতে নবজায় এইটো অকমান সময়ৰ কাৰণে ৰোধ কৰিব লাগিব ইয়াতে ভাগৱত চলি আছে এই শব্দ ধ্বনিতকৈ আৰু বেলেগ শব্দ ধ্বনি কি শ্ৰেষ্ঠ হ'ব ভগৱান এনেই জাগ্ৰত হৈ আছে তেওঁক আৰু জগাব নালাগে আজি হয়নে ভগৱান আজি এনেই জাগ্ৰত হৈ আছে ইয়াত আকৌ বাৰে বাৰে ভগৱানক জগাবলগীয়া নাই পাৰিলে এইটো বান্ধি থৈ দিয়ক আৰু মানুহ আহিলে কোনোবা এজন তাতে থাকক কথাটো কৈ দিব ভাগৱত এখন মহাসভা চলি আছে তাৰ পিছতো গৈ ইমান বাৰ বজোৱাটো আচৰিত কথা তেওঁ নিজেও জানিব লাগে এই কথাটো বাৰু যেই নহওক প্ৰভুসকল ভক্তিক ৰক্ষা কৰি তুমি ইয়াত থাকিব লাগিব এইটো হ'ল ভগৱানৰ উদ্ধৱৰ প্ৰতি নিৰ্দেশনা কাৰণ মই গ'লে পৃথিৱীত অনৰ্থ হৈ যাব এতিয়া আমাৰ নিচিনা মানুহক যদি ভগৱানে ক'লেহেঁতেন যে তুমি ভক্তি ৰক্ষা কৰি থাকা বোলে হ'ব প্ৰভু কিন্তু উদ্ধৱক কৈছে উদ্ধৱে কিন্তু ইমান সহজভাৱে বিষয়টো লোৱা নাই কাৰণ ভগৱানৰ ভক্তি কৰাটো ইমান সহজলভ্যও নহয় আমি মানুহে কয় যে একো নাই আপুনি আৰু শৰণ লওক কৃষ্ণ নাম ল'ব হৈ গ'ল ভক্তি ইমান সহজতো নহয় ভক্তি ৰাজ্য ভক্তি কৰাটোতো ইমান সহজ নহয় ঈশ্বৰৰ সেৱাত প্ৰৱৰ্তি থাকিব পৰাটো বহুত ডাঙৰ কথা সেইকাৰণে উদ্ধৱে তেওঁৰ মনত উৎপন্ন হোৱা কেইটামান বিশেষ প্ৰশ্ন ভগৱানলৈ তেওঁ নিবেদন কৰিছে আজি যিসমূহ প্ৰশ্ন যে 28টা প্ৰশ্ন উদ্ধৱে ভগৱানৰ প্ৰতি নিবেদন কৰিছে এই প্ৰশ্নসমূহৰ উপৰঞ্চিও উদ্ধৱ মহন্তই আৰু কেইটামান প্ৰশ্ন ইয়াৰ আগতে কৰিছে তাৰে ভিতৰত প্ৰথম প্ৰশ্নটো এনে ধৰণৰ যে এক বেদ বাক্য কিয় ভৈলা মূৰ্তি ভেদ কিংকৰৰ কেশৱ সংশয় কৰা আছে বেদটো একেখনেই বেদব্যাসেহে 4টা ভাগত ভাগ কৰিছে বেদটো এখনেই যে যদি একেই বেদ হয় তেতিয়াহ'লে এই বেদজ্ঞসকলৰ মাজত বেদৰ সিদ্ধান্তক লৈ ইমান ভিন্নতা কিয় কোনোবাই যদি কৰ্মকাণ্ড কৰিবলৈ কৈছে কোনোবাই জ্ঞান মাৰ্গেৰে যাবলৈ কৈছে তুমি আকৌ কৈ আছা যে ভক্তি মোৰ কাৰণে সৰ্বশ্ৰেষ্ঠ তেতিয়াহ'লে আমি দৰাচলতে কি কৰিম ভগৱানে উদ্ধৱক স্পষ্ট কৈছে মই বিনে বেদে কিছু আনন বখানে চাৰিও বেদৰ তত্ত্বয় অৰ্থয়ে মানে মই বিনে বেদে বেলেগক বখানিব নোৱাৰে সমস্ত বেদে মোকেই মাত্ৰ দেখুৱাব লাগিব
সেইকাৰণে মাধৱ পুৰুষে নামঘোষাত লিখিছে, আমি কিন্তু সদায় গাই আহিছো, বেদৰ গুপুত বিত্ত নাৰায়ণ দেৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত জীৱৰ তাৰণ হেতু নাৰায়ণ প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। বেদৰ গুপুত বিত্ত নাৰায়ণ দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত। বেদৰ গোপন বিত্তটোৱে হ'ল ঈশ্বৰ পুৰুষ স্বয়ং নিজে, আৰু সেই গোপন বিত্ত নাৰায়ণে দৈৱকী নন্দন হৈ দাপৰ যুগত কৃষ্ণ অৱতাৰে জগতত আহিছিল। পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়ে সম্ভৱামি। তিনিটা বিশেষ উদ্দেশ্য, সাধুসকলক পৰিত্ৰাণ, দুষ্কৃতিক বিনাশ আৰু সন্তৰ পালন, ধৰ্মৰ পুনঃ প্ৰতিষ্ঠা। গতিকে এই কাৰ্য কৰিবলৈ যাওঁতে সেই ভগৱন্ত পুৰুষে যিসমূহ লীলা কৰিলে, সেই লীলাসমূহ সামৰি ভগৱান বৈকুণ্ঠলৈ যাব ওলাইছে। আৰু এনেকুৱা এটা মুহূৰ্তত তেখেতৰ প্ৰপন্ন শিষ্য উদ্ধৱে তেওঁক প্ৰশ্ন কৰি কৈছে, সম কাক বোলে, দম কাক বোলে, দান কাক বোলে, সত্য কাক বোলে, শৌচ কাক বোলে, লাভ কি, যজ্ঞ কাৰ নাম, কাৰ নাম সহ্য, কোন গুণেৰে সুমন্দিত, মূৰ্খ কাক বোলে, পণ্ডিত কাক বোলে, দীনবন্ধু কোন, দুখী কোন, সুৰ কাক বোলে, মহাধন কি, পথ কাক বোলে, বিপথ কাক বোলে, বুজিছে? সুখ কি, দুখ কি, স্বৰ্গ কাক বোলে, নৰক কাক বোলে, গৃহ কাক বোলে, ধনৱন্ত কাক বোলা হয়, ঈশ্বৰ কোন, অনিশ্বৰ কোন, এনেধৰণৰ অদ্ভুত প্ৰশ্ন, যি প্ৰশ্ন আজিলৈকে ভগৱানক কোনেও কৰা নাই। কেৱল আৰু কেৱল উদ্ধৱে এই প্ৰশ্ন কৰিছে। আপোনালোকে এটা কথা মনত ৰাখিব, প্ৰভুকলা এখন, আমাৰ যে মানুহবিলাকে প্ৰশ্ন কৰে, সেই প্ৰশ্ন মানে কি হয়, প্ৰশ্ন যেতিয়া এজন ব্যক্তিয়ে প্ৰশ্ন কৰে, তেওঁৰ প্ৰশ্নটোতে তেওঁৰ বিদ্যতাটো প্ৰকাশ পায়। আচলতে তেওঁ কিমানখিনিৰ মানুহ, দৰাচলতে তেওঁৰ অধ্যয়ন আছে নে নাই, প্ৰশ্নটো কিয় সুধিলে, তেওঁ সুধিব লাগে কাৰণে সুধিছে নেকি, বা এনেই মন গ'ল। কেতিয়াবা পৰীক্ষামূলক দৃষ্টিৰেও প্ৰশ্ন সোধা হয়, কিমান জানে এবাৰ চাই লওঁ মানুহজনক, এনে দৃষ্টিৰেও প্ৰশ্ন কৰে। তেওঁ যি দৃষ্টিভংগীৰে প্ৰশ্ন নকৰক কিয়, সেই প্ৰশ্নটো কৰোঁতে প্ৰশ্নকৰ্তাজনৰ ভিতৰত থকা যিটো বিদ্যতা, সেইটো প্ৰকাশ পায়। উদ্ধৱে যিসমূহ প্ৰশ্ন কৰিছে, এই প্ৰশ্নসমূহৰ দ্বাৰা প্ৰকাশিত হৈছে যে উদ্ধৱ কম বিদ্যত পুৰুষ নাছিল, অত্যন্ত বিদ্যত পুৰুষ আছিল উদ্ধৱ। তেওঁ স্বয়ং বৃহস্পতি গুৰুৰ শিষ্য আছিলে, আৰু সেইকাৰণে তেওঁ আজি এনেধৰণৰ প্ৰশ্ন ভগৱানৰ প্ৰতি নিবেদন কৰিছে। এই প্ৰশ্নসমূহ যে বিশেষ, তাৰ মূল কাৰণ কেনেকুৱা, কিয় বিশেষ, ইয়াত ঈশ্বৰ পুৰুষে এটা শব্দ ব্যৱহাৰ কৰিছে তেওঁ, যে পুচিলেহা মানে ইটো মহাভাগৱত, এইখিনি তুমি ভাগৱত কথাই সুধি পেলালা। এই প্ৰশ্নসমূহ জনাৰ পিছত মানুহক আৰু সুকীয়াকে ভাগৱত জনাৰ প্ৰয়োজনে নাই বুলি কৈছে। ইমানেই তাৰমানে শ্ৰেষ্ঠ প্ৰশ্ন। অৰ্থাৎ আজি আপোনালোকে যিকেইটা প্ৰশ্ন উত্তৰ ইয়াতে শুনিব, এই প্ৰশ্নৰ উত্তৰসমূহ প্ৰাপ্তিৰ পিছত আপোনাক আৰু বিশেষভাৱে ভাগৱত জনাৰ প্ৰয়োজনেই নাই। ইমানেই মৰ্যাদাশালী আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন। ৰাম আপুনি সৰ্বজ্ঞ জগতৰে অন্তৰ্যামী, তোমাত পুছিবে জীৱা নজানো আমি। রাম তাক প্রভু ভালো মতে কহিও আমাত, পরুহেরা শরণত করি প্রণিপাত।
তুমি তো অন্তৰ্যামী প্ৰভু সৰ্বজ্ঞ তোমাতকে আৰু বিশেষজ্ঞ পুৰুষ আৰু পৃথিৱীত দ্বিতীয় নাই আৰু তোমাতকে অন্তৰ্যামীও কোনো নাই গতিকে মোৰ ভিতৰত কি কাৰণত এই প্ৰশ্নসমূহ জাগ্ৰত হ'ল কি উদ্দেশ্যেৰে মই কোনখিনি কথা তোমাৰ পৰা জানিব খুজিছো প্ৰভু এইবোৰ তুমি জানা গতিকে মোৰ যিখিনি যোগ্যতা যিখিনি কথা মই জানিবলৈ মোৰ সামৰ্থ্যৱান মই সেই অনুযায়ী তুমি মোক প্ৰশ্নসমূহৰ উত্তৰ দিয়া বহুত ডাঙৰ কথা কেতিয়াবা এনেকুৱা হয় যে কিছুমান ছাত্ৰই শ্ৰেণী কথাত যেতিয়া শিক্ষকক কিছুমান প্ৰশ্ন কৰে সেই শ্ৰেণী কথাতে এনেকুৱা ছাত্ৰ আছে সেই প্ৰশ্নটো বুজি নাপায় আৰু সেই প্ৰশ্নটোৰ যিটো উত্তৰ শিক্ষকে প্ৰদান কৰিলে সেই উত্তৰ বুজি নাপায় অথচ একেই শ্ৰেণী কথা একেই বিদ্যাৰ্থী একেখন গ্ৰন্থকে তেওঁলোকে পঢ়িছে একেজন শিক্ষকে তেওঁলোকক পঢ়ুৱাইছে ভাগৱতো এনেকুৱা এখন শাস্ত্ৰ যে ইয়াত প্ৰত্যেকটো কথা ব্যক্তিজনৰ মানসিক স্তৰৰ ভিত্তিত ভাগৱতে তেওঁ উত্তৰ দি থৈ গুচি যায় আৰু মানুহে সিমানখিনিহে তেওঁৰ জীৱনত উপলব্ধি কৰিব পাৰে ভাগৱতৰ তেওঁ ভক্তি ৰাজ্যত যিমানখিনি বগাইছে তাতকে তেওঁ বেছি আৰু কেতিয়াও প্ৰাপ্তি কৰিব নোৱাৰে একেলগে বহি থকা 100জন মানুহে যদি ভাগৱত একেলগে শ্ৰৱণ কৰে সেই 100জন মানুহৰ ভিতৰত কিছু সংখ্যকে যিখিনি কথা বুজি পাব ভাগৱতৰ পৰা সকলোৱে সেইখিনি কথা বুজি পাবলৈ সক্ষম নহয় অথচ কওঁতে কিন্তু একেখিনি কথাকে কৈ থোৱা যায় সেইকাৰণে উদ্ধৱেও এই কথাটো কৈছে যে হে ভগৱান তুমি যিহেতু সমস্ত লোকক তোমাৰ ভক্তি ধৰ্মৰ ধাৰাটোক তেনেকে প্ৰৱৰ্তন কৰোৱা এটাকে মোকো সেই ধৰণে কৈ যোৱা যিখিনি মই জনাৰ যোগ্যতা মোৰ আছে যিখিনি মই বুজি পাওঁ হীৰা উদ্ধৱক বুলন্তকে হব কৃপাময় উচিলা পৰম ভাগৱত ধৰ্মচয় হে উদ্ধৱ তুমি যি সুধিলা এই পৰম ভাগৱত কথাই সুধিলা ৰাম মহাজনে যাক নজানে সাক্ষাৎ কৰিব বেকত মূৰ সন্মত তোমাত মহাজনেও যাক নাজানে আজি তোমাৰ সন্মুখত মই এই কথা সাক্ষাৎ বেকত কৰিম বাসকল আইসকল ভাগৱততে এটা বাক্য লিখিছে যস্মিন শাস্ত্ৰে পুৰাণে বা হৰিৰ ভক্তি ন বিদ্যতে শ্ৰোতব্যম নৈব তৎ শাস্ত্ৰম যদি স্বয়ং ব্ৰহ্মা বদেত যি শাস্ত্ৰই ভক্তিক প্ৰকট কৰিব নোৱাৰে সেই শাস্ত্ৰ যদি স্বয়ং ব্ৰহ্মায়ো কয় তেতিয়াহ'লে তাক শুনাৰ কোনো যুক্তিযুক্ততা নাই অৰ্থাৎ ভাগৱত শাস্ত্ৰ শ্ৰৱণৰ আটাইতকৈ শ্ৰেষ্ঠ মহিমা এইটোৱেই যে এই শাস্ত্ৰই আপোনাৰ ভিতৰত সুপ্ত অৱস্থাত থকা ভক্তিটোক জাগ্ৰত কৰি দিয়ে তাৰমানে মানুহ বুলি ক'লে প্ৰত্যেকজন মানুহৰ ভিতৰতে ভক্তি আছে ভগৱানে এইটো প্ৰদান কৰিছে ভক্তি কৰিব পৰাৰ যিটো সদিচ্ছা ভক্তি কৰিব পৰাৰ যিটো গুণাৱলী মানুহৰ ভিতৰত প্ৰত্যেকৰ ভিতৰতে আছে কিছুমানে কি কৰে সেইটো প্ৰয়োগ কৰে কিছুমানে নকৰে বুদ্ধিমত্তা আৰু কৌশল সকলো মানুহৰ ভিতৰতে আছে কিন্তু কিছুমান মানুহে কি কৰে সৰুৰ পৰাই তেওঁৰ বুদ্ধিমত্তাটোক তেওঁ প্ৰায়োগিক দিশত প্ৰয়োগ কৰিবৰ কাৰণে যত্ন কৰে এটোক স্কিল ডেভেলপমেন্ট বুলি কয় তেওঁৰ জীৱনৰ যিটো স্কিল সেইটো কেনেকৈ তেওঁ ডেভেলপ কৰিব তাৰ প্ৰয়াসত তেওঁ থাকে কিন্তু কিছুমান এনেকুৱা মানুহ আছে তেওঁৰ ভিতৰত প্ৰচুৰ পৰিমাণে সম্ভাৱনাময় শক্তি সামৰ্থ্য থকাৰ পিছতো তেওঁ সেইবিলাকক কেতিয়াও জীৱনত প্ৰয়োগ নকৰে যাৰ কাৰণত তেওঁ এগৰাকী পৃথিৱীৰ অযোগ্য অপাত্ৰ ব্যক্তি হিচাপে জগতত তেওঁ থাকি যায় অথচ তেওঁ তাতে আছে কিন্তু সেই ক্ষমতাটো কিন্তু তেওঁ নকৰিলে কোনোদিনেই যত্ন নকৰিলে কোনোবাই যদি তেওঁ কয়ও তথাপি তেওঁ নামানে হ'ব মই নকৰো এই এনেকুৱা চূড়ান্ত এলেহুৱা মানুহৰ
প্ৰতিভা থকাৰ পিছতো তেওঁ কেতিয়াও নিজৰ প্ৰতিভা প্ৰয়োগ নকৰে ঠিক তেনেকৈ প্ৰত্যেকজন মানুহৰ ভিতৰতে ভক্তি সমাহিত হৈ আছে কিন্তু মানুহে ইচ্ছাকৃতভাৱে ভক্তিক কেতিয়াবা জাগ্ৰত কৰি ৰাখে কিছুমানে তাক জাগ্ৰত হ'বলৈ নিদিয়ে গোটেই জীৱন পৰ্যন্তম তেওঁ কেৱল ভক্তিহীন ব্যক্তি হিচাপে জগতত থাকি যায় ভক্তি কৰিব তেওঁ নোৱাৰে এতিয়া প্ৰশ্ন বহুতে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব পাৰে যে সেই ভক্তিৰ কি প্ৰয়োজন আছে কি লাভ হ'ব ভক্তি নকৰাবিলাকে কি পৃথিৱীত চলি থকা নাই নেকি ধন জন ঐশ্বৰ্য বিভূতি ভক্তি সামৰ্থ্য সব লৈ পেলাই মানুহটো জীয়াই আছে কোনোদিনে নামঘৰলৈ নাযায় কোনোদিনে মন্দিৰলৈ নাযায় কোনোদিনে জীৱনত সৎকৰ্ম নকৰে আত্মকেন্দ্ৰিক জীৱন পইচা ঘটিব লাগে মজ মস্তি কৰিব লাগে জীৱন কটাব লাগে এনেকুৱা মানুহটো আছে আপাত দৃষ্টিত মানুহে এনেকেও কয় যে অমুকে দেখোন ভক্তি একো নকৰে কিন্তু তেওঁলোকৰতো সুখেই সুখ ধন টকা পইচা গাড়ী মটৰ বিল্ডিং সব আছে আমি বিলাকে দেখোন ভগৱানক ভজনা কৰো কৰি পেলাই আমি ভগৱানক ভজি আমাৰ দেখোন একো নহয় আমি কি লাভ হৈছে আমাৰ ভগৱানক বাপসকল আইসকল ভগৱানক ভজিবলৈ গৈ লাভ লোকচানৰ কথা ভবাটোৱে আটাইতকৈ বেয়া কথা আপুনি যে ভগৱানক ভজিব পাৰিছে এইটোৱে পৃথিৱীত শ্ৰেষ্ঠ লাভ কেৱল বহুত ডাঙৰ এটা প্ৰাসাদ অনুপম বিল্ডিঙত এটা পৰিয়াল বাস কৰে কাৰণে তেওঁ সুখী ব্যক্তি কোনোবাই জুপুৰি ঘৰত বাস কৰে কাৰণে তেওঁ দুখী এনেকুৱা ধাৰণা কেতিয়াও ল'ব নালাগে আত্মসন্তুষ্টিটো এনেকুৱা এটা বস্তু সি ৰাজপ্ৰসাদতো প্ৰাপ্তি নহয় আৰু গছৰ তলতো প্ৰাপ্তি হয় দুগ্ধৰ ফেনৰ নিচিনা বিছনাত শুয়ো গোটেই ৰাতি টোপনি আনিব নোৱাৰি গোটেই বাগৰ সলাই প্ৰচণ্ড টেনচন মানসিক যন্ত্ৰণাত গোটেই নিশা কটোৱা মানুহ আছে আৰু আপোনালোকে কেতিয়াবা আমি হাইৱেত গাড়ী চলাই গৈ থাকিলে দেখো যে শিল ভৰ্তি ট্ৰাকৰ ওপৰত মানুহে একদম বিৰাট সুখ নিদ্ৰাত টোপনি মাৰি যায় তাৰমানে শিলৰ বিছনাতো কাৰোবাৰ সুখ নিদ্ৰাত টোপনি আহে আৰু কাৰোবাৰ ডানলবৰ ওপৰতো কাৰোবাৰ গোটেই ৰাতি টোপনি নাহে এটা কথা মনত ৰাখিব প্ৰভুসকল ডানলবত থাকি গোটেই ৰাতিটো টোপনি নহাৰ যিটো যন্ত্ৰণা তাৰ ঔষধ কোনো চিকিৎসকৰ হাতত নাই তাৰ ঔষধ কতো নাই সেইকাৰণে মানুহ যিবিলাক মানুহ কেৱল ঐশ্বৰ্য বিভূতি লাগে আমাৰ ল'ৰা ছোৱালীবিলাকক আমাৰ আজিৰ অভিভাৱকবিলাকে যন্ত্ৰবৎ নিৰ্মাণ কৰিছে কি যে পঢ়িব লাগে ভাল ইনষ্টিটিউচনত পঢ়াব লাগে ভাল ফেকাল্টিত পঢ়াব লাগে আৰু ভাল ৰিজাল্ট কৰিব লাগে মাজে মাজে এনেকুৱা বাতৰিও শুনা যায় যে ভাল ৰিজাল্ট বুলি আমি জানিছিলো সেই ভাল ৰিজাল্টৰ প্ৰাপ্তিৰ পশ্চাৎপটতো বহুত 2 নম্বৰী কাৰবাৰ কৰি ল'ৰা ছোৱালীক মানে ষ্টেণ্ড কৰোৱা হৈছে এনেকুৱা বাতৰিও প্ৰকাশিত হৈছে গতিকে মোৰ ল'ৰাটোক যদি মই 2 নম্বৰী কৰি পেলাই লোকক দেখুৱাই ষ্টেণ্ড কৰাই লৈ আহিলো সেই ল'ৰাটোৰ যদি হেতু যোগ্যতাৰ ভিত্তিত যদি সি কৰবাত চাকৰিও পায় তেতিয়াহ'লে সি তাত গৈ 2 নম্বৰী নকৰি কি কৰিব কাৰণ তাৰতো আচল সামৰ্থ্যতাটো নাই গতিকে তাৰ পৰা সমাজে কিবা কল্যাণকাৰী কাম হ'ব বুলি আপুনি ভাবে নেকি কেতিয়াও নাভাবে নহয় সেইকাৰণে মনত ৰাখিব যে ভগৱন্ত পুৰুষে যাক যিমানখিনি সামৰ্থ্যতা দিছে সিমানখিনিৰে তেওঁ জগতত কাম কৰিব ক্ষুদ্ৰ বালিচাহী এটাৰ কি কাম বুলি আমি ধৰি লওঁ কিন্তু সেই বালিচাহীটোও জগতত তাৰ নিৰ্দিষ্ট ভূমিকা তেওঁ পালন কৰি চলি আছে আপুনি যি ভূমিকা পালন কৰিছে তেওঁ পালন কৰিছে সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকক কেৱল আৰু কেৱল এটি যন্ত্ৰ টকা ঘটাৰ যন্ত্ৰ হিচাপে নিৰ্মাণ নকৰি তাক মানুহ হিচাপে গঢ়াৰ প্ৰয়াস আমি কৰিব লাগে কাৰণ আজিকালি আটাইতকৈ অভাৱ এইটোৱেই হৈছে আৰু সেই কথাবিলাক জানিবৰ কাৰণে এজন ব্যক্তিয়ে ভাগৱতৰ এই অধ্যায় শুনাটো প্ৰয়োজন তাত কৈছে যে
সম কাক বোলে, দম কাক বোলে? ইয়াত উত্তৰ কি বুলি দিছে? ৰাম আন দেৱ ধৰ্ম কৰি উপৰিহাৰ, মুত মাত্ৰ এক চিত্তমতি ভৈলা যাৰ। ৰাম যিজনে জানিলা মই পৰম বান্ধৱ, তাৰে নাম সম আৱে জানিবা উদ্ধৱ। যিজনে মোক জানিলে, ভগৱানে কৈছে দেই, এইটো পৰোক্ষ উক্তি, মানে প্ৰত্যক্ষ উক্তি, ক্ষমা কৰিব, ভগৱানৰ প্ৰত্যক্ষ উক্তি। উদ্ধৱৰ আগত কি বুলি কৈছে? যে যিজনে মোকেই পৰম বান্ধৱ বুলি জানিলে, এই অৱস্থাটোৰ নামেই সম, তালব্য স আৰু ম, সম। পৰম বান্ধৱ মানে, পৰম বান্ধৱ কাক বোলা হয়? কি কয় ইংৰাজীত? ইণ্টিমেচি ফ্ৰেণ্ড, যিটো ইণ্টিমেট, যিটো একেবাৰে নলে গলে লগা বন্ধু, হয়নে? আমাৰ যদি ল'ৰা ছোৱালীবিলাকক এতিয়া সুধো, ইয়াতে থকা ল'ৰা ছোৱালীবিলাকক, সকলোৰে এজন নহয় এজন হেৰি আছে, এনেকুৱা একদম নলে গলে লগা বন্ধু বা বান্ধৱী আছে। তেওঁলোকক সুধিলে ওলাই পৰিব। আচ্ছা, এই বন্ধু কাক বোলে? প্ৰশ্ন হল এইটো। শাস্ত্ৰৰ মতে, আধ্যাত্মিক বিচাৰ মতে, আপোনাৰ উন্নতিত যিজনৰ কিঞ্চিত মানুহ ঈৰ্ষা নজন্মে, তেওঁকে আচল বন্ধু বোলে। এনেকুৱা কিমান বন্ধু আছে পৃথিৱীত? একেলগৰ দুগৰাকী বান্ধৱী, একেলগৰ দুজন বন্ধু, এজন বন্ধুৰ যেতিয়া অলপমান ডেভেলপমেণ্ট বা উন্নতি যদি দেখিলে, তেলে এইটো বন্ধুৰ কিঞ্চিত মান হলেও মনত ঈৰ্ষাৰ ভাৱনা জন্ম। ঈৰ্ষাৰ ভাৱনা জন্ম নোহোৱা, ঈৰ্ষাৰ ভাৱনা জন্ম নোহোৱাকে যদি থাকিব পাৰে, তেতিয়াহ'লে তেওঁ প্ৰকৃত বন্ধু। এনেকুৱা বন্ধু বাস্তৱিক জগতত পাবলে টান। হে জগন্নাথ, হে জগতৰ নাথ, হে জগতৰ আদি অন্ত প্ৰলয়ৰ গৰাকী, হে প্ৰভু জগন্নাথ, তোমাতকে আৰু মোৰ কোন বন্ধু হব পাৰে? মোৰ হৃদয়ত স্থিত হৈ তুমি মোৰ লগত যি ধৰণে বন্ধুত্ব কৰিছা, এনেকুৱা বন্ধু মোক কোনে কৰিব পাৰে? মোৰ জীৱনৰ সৰ্বস্তৰৰ উন্নতি দেখিলেও তোমাৰ কেতিয়াও বেয়া নালাগে। মোৰ জীৱনৰ সকলো উন্নতিত অন্তৰালত তোমাৰ অফুৰন্ত শক্তিয়ে মোক সৰ্বদা প্ৰেৰণা দিছে প্ৰভু। মই যে জীয়াই আছো পৃথিৱীত, এই যে নিশ্বাসটো লৈ আছো পৃথিৱীত, সেই নিশ্বাসটো তুমি প্ৰভু। অন্তত মই জীয়াই থাকিবৰ কাৰণে তুমি মোৰ লগত নিশ্বাস ৰূপে বিদ্যমান হৈ আছা। নিৰ্দিষ্ট সময় মোৰ যিদিনাখন হব, সিদিনাখন তুমি মোক এৰি গুচি যাবা, সিদিনাখনৰ পৰা মইতো নিথৰ হৈ যাম। গতিকে তুমি মোৰ একমাত্ৰ বন্ধু, তোমাক ব্যতিৰেকে মোৰ আৰু কোনো বন্ধু নাই। আৰু তোমাৰ নিচিনা যদি এগৰাকী স্বামী মোৰ জীৱনত প্ৰাপ্ত হয়, তেতিয়াহ'লে মোৰ আৰু পৃথিৱীত কাক ভয় কৰিবলগীয়া আছে? ভয় কৰিবলগীয়া নাই। ইয়াত ভয় শব্দটো এইকাৰণে আনিছে প্ৰভু কলাসকল, যে আমাৰ মানুহবিলাকৰ যি বিষয়ী সুখ, এই বিষয় সুখৰ ভিতৰত ভয়ো অন্যতম। বিষয় কোনকেইটা বস্তুৰ লগত বিষয় শব্দ জড়িত হৈ আছে? আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন। আহাৰটো বিষয়ৰ চূড়ান্ত অৱস্থা। মানুহৰ চিন্তা কি? কেৱল খাব লাগে, খোৱাটোৱে একমাত্ৰ চিন্তা, ভাল খাব লাগে। কিন্তু যেতিয়া মানুহে বুজি পায় যে আমি জীয়াই থাকিবৰ কাৰণেহে খাব লাগে, খাবলৈ জীয়াই থকাৰ কোনো উদ্দেশ্য নাই, সেইদিনাখন তেওঁৰ আহাৰ, শুদ্ধ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে তেওঁ সিদ্ধান্ত ল'ব পাৰিব। এতিয়া শুদ্ধ আহাৰ বুলি ক'লে কি? আহাৰ তিনি প্ৰকাৰৰ আছে: সাত্বিক আহাৰ, ৰাজসিক আহাৰ আৰু তামসিক আহাৰ। তামসিক আহাৰৰ বৰ্ণনা হৈছে। কাক বোলে তামসিক আহাৰ?
ৰাজসিক আহাৰৰ বৰ্ণন হৈছে, সাত্বিক আহাৰৰ বৰ্ণন হোৱা নাই। মাত্ৰ কি বুলি কৈছে? যিবিলাক খাদ্য ভগৱানৰ চৰণত নিবেদন কৰিব পাৰি তাকে সাত্বিক আহাৰ। সিদ্ধান্ত আপোনাৰ, আপুনি কোনবিলাক বস্তু এতিয়া ভগৱানক দি অৰ্পণ কৰিব পাৰে। যি ভগৱানৰ ওচৰত আপুনি অৰ্পণ কৰিব পাৰিব সেয়ে আপোনাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ আহাৰ। গতিকে যিজনে জানিলে যে ময়ে পৰম বান্ধৱ জগতত, এই অৱস্থাটোৰ নামেই হ'ল সম।